Modi media hi hi. Hi 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 hi. Modi media hi hi. Hi 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 hi. Modi media hi hi. Hi 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 hi. İnkılap zindabad. Zindabad zindabad. İnkılap zindabad. Zindabad zindabad. Modi media hi hi. Hi 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 hi. Modi media hi hi. Hi 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 hi. İnkılap zindabad. আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছো কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এনেদৰে আন্দোলন কৰি আছে। এটা বস্তু ক'ব লাগিব যে কেনেদৰে মিমৰ ব্যৱহাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এই জেনজিৰ এই দমে মিমৰ ব্যৱহাৰ কৰি তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছে। This country is cooked. It's getting cooked. We have to stop it. We have to stop this country from getting cooked. We don't need a PM that supports melody, marketize it. We don't need it. Manipur is governing. Where is the government? Where is it? Is it only men? Are they only busy hitting us, keeping away from the parliament? You can't keep us away, brother. You can't keep us away. If you stop us, if you kill one person, that's all I get, right? That's all I get. I'm ready to die for this country. 10 नहीं पूरा देश आएगा। पूरा देश आएगा और इनकी गाड़ मार के चला जाएगा। भारत माता की, भारत माता की, भारत माता की, इनकलाब, 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 जिंदाबाद। We want justice, justice, justice. We want justice, justice, justice. Go back, go back, go back. Go back, go back. We want justice, justice, justice. We want justice, justice, justice. Justice, justice. Go back, go back. Come night, come night. Justice, justice. Misolia, misolia. Go back, go back. Go back, go back. Go back, go back. Go back, go back. Justice, justice. Justice, justice. বৰ্তমান আপোনালোকে দেখিবলৈ পাৰিছে যিহেতু জেনজি হয় গতিকে জেনজি ষ্টাইলত তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এনেদৰে প্ৰতিবাদ কৰিছে। ইয়াত কোনো শিলগুটি নাই, কোনো লাঠি নাই, কিন্তু তেওঁলোকৰ শব্দ কেইটাৰে যথেষ্ট ধৰ্মেন্দ্ৰ প্ৰধানক মিমৰ ব্যৱহাৰ মোদী চোৰ হে শ্লোগান এয়া মই দিয়া নাই, এয়া এই দেশৰ যুৱ প্ৰজন্মই দিছে। আপোনালোকে দেখিবলৈ পাৰিছে, হয়তো শুনা পাইছে কি কৈছে শ্লোগানত। इसमें क्या लिखा हुआ है? इसमें क्या लिखा हुआ है? जी, सीजेआई के बारे में क्या बोलोगे? सीजेआई चीफ जस्टिस ऑफ इंडिया उन्होंने जो बोला था कि वो अपने क्या उनको क्या और एविडेंस चाहिए न्यूज़ में तो अभी कोई एविडेंस दिखा नहीं रही, उनको और
not for this. They don't have time for us. इसमें क्या लिखा हुआ है? मेरा बस चले तो रोज और संडे बस चलता नहीं मिलती। मोदी को क्या बोलोगे? मैं बोलना चाहूँगा कि हम लोग यहाँ पे देश नहीं चला रहे, हम लोग जो गलत है उसके लिए यहाँ पे है एंड जो सही होना चाहिए वो कर रहे हैं हम लोग यहाँ पे। দেখিবলৈ পাইছে কেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে ছাত্ৰ ছাত্ৰীসকল আহিছে, ইমান বেছি ভিৰ যে মই ক'বলৈ বাধ্য আছো যে মোৰ ক'ত আছে মই গম নাপাওঁ। ধৰ্মেন্দ্ৰ প্ৰধানৰ ফটো তেনেকে জোকাৰৰ কাপোৰ পিন্ধা আপোনালোকে দেখিবলৈ পাইছে। ধৰ্মেন্দ্ৰ প্ৰধান ইজ জোকাৰ, ইজ ইট ৰাইট? ধৰ্মেন্দ্ৰ প্ৰধান क्या है? আপোনালোকে দেখিবলৈ পাৰিছে যে কোনোবাই যদি চিঞৰ বাখৰ কৰিছে তেন্তে তাৰে এদল যিসকল সচেতন ছাত্ৰ ছাত্ৰী তেওঁলোকে কৈছে যে শান্তিপূৰ্ণভাৱে বহি দিয়া, লাগিলে বেছিকৈ তেওঁলোকে চিঞৰ বাখৰে নকৰে। তেওঁলোকে মেনেজমেণ্টৰ এইটো খবৰ ৰাখিছে, ব্যৱস্থাপনাৰ এইটো খবৰ ৰাখিছে যাতে তেওঁলোকৰ এই শ্লোগানে হিংসাত্মক ৰূপ ধাৰণ নকৰে। তাৰ বাবে বাৰে বাৰে তেওঁলোকে ব্যৱস্থাপনাই জনাই দিছে, তেওঁলোকক কৈ আছে যে তোমালোকে উত্তাৱল পৰিৱেশৰ সৃষ্টি নকৰিবা। খুব শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰি আছে। তেওঁলোকে জাষ্ট তেওঁলোকে শ্লোগানৰ জৰিয়তে তেওঁলোকে এই প্ৰতিবাদ কৰি আছে। পুনৰ কৈছো, এয়া কোনো হিংসাত্মক তেওঁলোকে কোনো ধৰণৰ কৰা নাই আৰু পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ বাবে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। ইয়াৰ পৰিস্থিতি, এই প্ৰতিবাদৰ পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ বাবে ইয়াত আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হৈছে আৰু ইয়াৰে কিছুমান অংশহে আমি দেখুৱাইছো। সচল ধৰ্ণাস্থলীৰ বাহিৰত এনেদৰে বহু সংখ্যক আৰক্ষী প্ৰশাসন আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে মাথো এই সচলৰ ধৰ্ণাস্থলীৰ ভিতৰৰ অংশ চোৱাতহে শ্লোগানৰ জৰিয়তে এই প্ৰতিবাদ কৰিছে, যাক তেওঁলোকে সত্যাগ্ৰহৰ নাম দিছে। কোনো ধৰণৰ হিংসাত্মক ঘটনা নহওক যাতে তাৰ বাবে আৰক্ষী প্ৰশাসনো সাজু হৈ আছে। আমি দেখাই আছো সম্পূৰ্ণ পৰিস্থিতি। অকণমান চাই দিব দাদা। এয়া সমগ্ৰ আৰক্ষী প্ৰশাসন ব্যৱস্থা কৰি থৈ দিয়া আছে ইয়াত। কোনো ধৰণৰ যাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা কৰি আছে। আৰু প্ৰতিবাদকাৰীসকল এনেদৰে আহি আছে। আমি দেখাই আছো। আচলতে এইটো হ'ল জেনজিৰ প্ৰটেষ্ট। সেইখিনি যিখিনি জেনজি কোৱা হয় যে গোটেই দিনটো তেওঁলোকে মিম বনাই, তেওঁলোকে অকল ষ্টৰি আৰু ৰিল শ্বেয়াৰ কৰি থাকে, স্ক্ৰল কৰি থাকে, সেইখিনি জেনজি আজি জাগি উঠিছে আৰু নিজৰ দেশৰ যি শিক্ষা ব্যৱস্থাৰ অব্যৱস্থাপনা, যিখিনি দুৰ্নীতি চলি আছে তাৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে সচলৰ ধৰ্ণাস্থলীত মাত মাতি আহিছে। আৰু হয়তো সম্ভৱ, মই যদি শুদ্ধ, দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষা ব্যৱস্থাৰ দুৰ্গতি চলিছে তাৰ বিৰুদ্ধে এনেধৰণে তেওঁলোকে মাত মাতি আহিছে। আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছো। চাওক, আমি দেখাই আছো হাজাৰৰ সংখ্যাত এনেদৰে প্ৰতিবাদকাৰীসকল আহিছে।
আচলতে এয়া প্ৰতিবাদ বুলিও ক'ব নোৱাৰি, কাৰণ তেওঁলোকে কোনো ধৰণৰ শ্লোগান লৈ ৰাস্তাৰ কাষলৈ গুচি যোৱা নাই। তেওঁলোকে মুঠে এটা ধৰ্মঘট পালন কৰিছে, যি দিল্লীৰ যন্তৰ মন্তৰত 20 জুলাই তাৰিখে ঘটনা সংঘটিত হ'ল। সাংসদ চলো বুলি যি শান্তিপূৰ্ণ যি সমদল ওলাইছিলে, সেই শান্তিপূৰ্ণ সমদলক সম্পূৰ্ণ হিংসাত্মক ৰূপ দিছিলে দিল্লী আৰক্ষীয়ে, য'ত লাঠিত গজাল সুমুৱাই ছাত্ৰ ছাত্ৰীসকলক খুচি আক্ৰমণ কৰিছিলে। তাৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলৰ সৈতে হোৱা সেই গৰু ছাগলীৰ দৰে যি ব্যৱহাৰ, সেই ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বিৰুদ্ধে এওঁলোকে এনেদৰে মাত মাতি আছে। ক'ৰ পৰা আহিছা? ক'ৰ পৰা? কি ক'বা, আজি কি হৈছে? আজি আমি নিজৰ ভিতৰৰ কাৰণে যুদ্ধ কৰি আছো, আৰু আমাৰ এটাই কথা আছে, নহ'লে নৰেন্দ্ৰ মোদী ইস্তিফা দি দেখে তই কিয় মানে পদত্যাগ কিয় কৰা নাই? যিহেতু তেওঁ নিজৰ দায়িত্ব পূৰণ কৰিব পৰা নাই, কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা নাই আৰু মোদী চৰকাৰে তেওঁক বাধ্য কৰোৱা নাই, কি ক'বা? কৰিব নোৱাৰে। যেতিয়া পাৰ্লিয়ামেণ্টত কৈছে পিছফালৰ পৰা পলাই গৈছে, নিজৰ ফেচবুক কয় মেৰা 56 ইঞ্চি চিনাই হা, ক'ত 56 ইঞ্চি চিনা লৈ কিনে পলাই গেলি ট্ৰাম্পৰ ফুৰিবৰ কাৰণে। আৰু 20 জুলাই তাৰিখে যে শান্তিপূৰ্ণ এটা প্ৰটেষ্ট হৈছিলে সাংসদ চলো বুলি, তাত কিছুমান দেখিবলৈ পাইছো যে তেওঁলোকে ইউনিফৰ্ম পিন্ধা নাই, তেওঁলোকৰ বেডজ নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকলক গজাল ভৰাই লাঠিত তেওঁলোকে মাৰিছে, কি ক'বা? ফাল্টু মানুহ মানে আমাৰ ইণ্ডিয়াখন সেইকাৰণে ফাল্টু মানুহ সোমাই আছে, সৰু ছোৱালীবোৰক নিয়ম নীতি আৰু মহিলা আৰক্ষী নাছিলে তাত, মানে আপোনাৰ ধৰক ছোৱালী কিছুমান ভিডিঅ' ভাইৰেল হৈছে, আমি নাই কোৱা, ভিডিঅ'ত দেখুওৱা হৈছে যে ছোৱালীবোৰকো মানে আৰক্ষী প্ৰশাসন যিসকল পুৰুষ হয় তেওঁলোকে লাঠিত পিছফালে মাৰিছে, কি ক'বা? শুনিবনে? ভূপেন হাজৰিকাদেৱে কৈছিল যে 19 জুনৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সেই নতুন অসম গঢ়াৰ কাৰণে ৰাজপথতে আন্দোলন কৰিম। তাৰপিছত যিখন চৰকাৰে পুলিচ প্ৰশাসন ব্যৱহাৰ কৰি পেলাই আমাৰ যি গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে, আৰু তেওঁলোকে ভাবিছে যে আমি শিক্ষাৰ্থীসকলে ভয় খাম, তথাপি চৰকাৰখনক উকিয়াই দিছো, এই চৰকাৰখনক পুলিচ প্ৰশাসনক কৈ দিছো যে ভয় খোৱাৰ ইতিহাস RSSৰ, ভয় খোৱাৰ ইতিহাস বিজেপিৰ, আমাৰ শিক্ষাৰ্থীসকলৰ নহয়। আমি কেতিয়াও ভয় খোৱা নাছিলো, যেতিয়া স্বাধীনতা সংগ্ৰামত 1947 চনত আমাৰ তেজ দিয়া হৈছিল, আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভয় কোনে খাইছিল? RSSে ভয় খাইছিল, বিজেপিয়ে ভয় খাইছিল, সেইকাৰণে জেলত গৈ পেলাই চাবাৰ কাৰণে চিঠি পত্ৰ লিখিছে, খোলাপত্ৰ লিখিছে, সেই ভয় কৰা ইতিহাস বিজেপিৰ, সেই ভয় কৰা ইতিহাস RSSৰ। আৰু বাৰে বাৰে কওঁ যে আমাক শিক্ষাৰ্থীসকলক জেলত ভৰাই দিব, আমাৰ শিক্ষাৰ্থীসকলৰ ওপৰত লাঠিচাৰ্জ কৰিব, আমাৰ যিসকল মুক্তি যুঁজাৰু তেওঁলোকৰ ওপৰত লাঠিচাৰ্জ কৰি দিব, কিন্তু যিটো মুক্তি, সেই মুক্তিৰ ওপৰত কেতিয়াও লাঠিচাৰ্জ কৰিব নোৱাৰে। বিপ্লৱীসকলক যিসকলে বিপ্লৱ কৰিব বিচাৰিছে, সেই বিপ্লৱীসকলক জেল দি দিব, তেওঁলোকক কাৰাগাৰত লৈ যাব, কিন্তু বিপ্লৱক কেতিয়াও কাৰাগাৰত সোমাব নোৱাৰে, কাৰাগাৰত আবদ্ধ কৰিব নোৱাৰে। আজি দেশৰ শিক্ষা ব্যৱস্থাৰ পিনে এবাৰ চাওঁ, তেতিয়াহ'লে কেৱলমাত্ৰ এবাৰে প্ৰশ্ন আগত স্বাধীন হোৱা নাই। 2015 চনৰ পৰা এতিয়ালৈকে 148টা প্ৰশ্নকাকত স্বাধীনৰ দৰে ঘটনা সংঘটিত হৈছে, আৰু কোটি কোটি শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি আশংকা আহিছে। তেওঁলোকে এইবাৰ নহয়, 148টা ঘটনা সংঘটিত হৈছে, আৰু এতিয়ালৈকে দোষী সাব্যস্ত হৈছে মাত্ৰ এটা বছৰ। 17টা কেছ CBI দিয়া হৈছিল, আৰু এতিয়ালৈকে এটা কেছতো কোনো দোষী সাব্যস্ত হোৱা নাই। আৰু যেতিয়া 19জনতকৈ শিক্ষাৰ্থী আত্মহত্যা কৰিছে, তেতিয়ালৈ চৰকাৰখন নিৰ্লিপ্ত হৈ আছে। যোনে বিশ্বত ভাৰতবৰ্ষৰ নামটো জিলিকাই তুলিছে, সোণাম মঞ্চত 25 দিন 26 দিন হৈ গ'ল অনশনত আছে, এইটোও চৰকাৰখন নিৰ্লিপ্ত হৈ আছে। এনেকুৱা কি আশা লাগিছে, এনেকুৱা কি ফেভিকুইক আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ চকীখনত যে তেওঁ উঠিব পৰা নাই? শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যততকৈ তেওঁলোকৰ শাসন বেছি প্ৰিয় নেকি?
20 জনতকৈ যে অধিক শিক্ষাৰ্থী আত্মহত্যা কৰিছে তাতকৈ ডাঙৰ চৰকাৰখনৰ কাৰণে শাসনৰ দাবী নেকি? সেই প্ৰশ্ন এজন শিক্ষাৰ্থীবোৰে উত্থাপন কৰিব বিচাৰিছোঁ। আৰু দ্বিতীয়তে আজি আমাৰ যি গণতান্ত্ৰিক অধিকাৰ, আমাৰ যি সাংবিধানিক প্ৰমূল্য, আমাৰ যি আইডিয়া অফ ইণ্ডিয়া, যিখন সংবিধানে কৈছে আমি ভাৰতবৰ্ষখনে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঠন কৰিম, আমি ভাৰতবৰ্ষখনে এখন সাৰ্বভৌম ৰাষ্ট্ৰ, গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজবাদী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম। সেই সংবিধানখনক হত্যা কৰি পেলাই এই চৰকাৰখনে মনুস্মৃতি স্থাপন কৰিব বিচাৰে, যি মনুস্মৃতি শিক্ষাৰ্থীসকলে মহিলাসকলক সমান অধিকাৰ দিবলৈ কেতিয়াও দিব বিচাৰে। সেই মহিলাসকলৰ অধিকাৰৰ কথা আমি কম, সেই শিক্ষাৰ্থীসকলৰ অধিকাৰৰ কথা কম, আৰু সংবিধানত উল্লেখিত সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায়, সামাজিক ন্যায়ৰ কাৰণে আমি যুঁজো, সেই সংকল্পে আজি আমি ঐক্য হৈছোঁ। আৰু শেষত ইয়াৰ বিশেষ নকওঁ, শেষত আচলতে বুজিম আমাৰ প্ৰতিবাদৰ ভাষা গণতান্ত্ৰিক হ'ব। কি কৰিছে চৰকাৰখনে? হয়, আমি ইয়াত সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছো। কেনেদৰে 20 জুলাই তাৰিখে যিদৰে দিল্লীৰ যন্তৰ মন্তৰৰ পৰা সংসদ চলো বুলি এটা সমদল উলিয়াইছিলে CJPৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে, শিক্ষাৰ্থীসকলে, সচেতন মহলৰ লোকসকলে যেতিয়া এই সমদলত অংশগ্ৰহণ কৰিবলৈ গৈছিলে, অতি শান্তিপূৰ্ণভাৱে এই সমদলটি আৰম্ভ হৈছিলে। আৰু এই সম্পূৰ্ণ সমদলটি এইটো শান্তিপূৰ্ণভাৱে তেওঁলোকে অব্যাহত ৰাখিছিলে ছাত্ৰ ছাত্ৰীসকলে। কিন্তু তাৰ মাজতে হঠাতে দিল্লী আৰক্ষীৰ বাহিনীয়ে লাঠি চাৰ্জত বহুতো শিক্ষাৰ্থী আহত হয়। আৰু ইমানেই নহয়, এই লাঠি চাৰ্জত আমি ভাইৰেল ভিডিঅ'সমূহ দেখা পাইছিলো যে কেনেদৰে সেই লাঠিসমূহত গজাল লুকুৱাই সেই গজালেদি খুচি খুচি শিক্ষাৰ্থীসকলক এনেদৰে আক্ৰমণ কৰা হৈছিলে, গুৰুতৰভাৱে আহত কৰা হৈছিলে। যিসকল যুৱতী আছিলে, যিসকল শিক্ষাৰ্থী আছিলে, তেওঁলোকক বিনা বিচাৰে আৰক্ষীয়ে এনেদৰেই আক্ৰমণ কৰিছিলে। পুৰুষ যিসকল কনিষ্টবল আছিলে, যিসকল আৰক্ষী আছিলে, তেওঁলোকে ছোৱালী যুৱতীকো কেৰেপ নকৰি সকলোৰে ওপৰত তেনেদৰে অত্যাচাৰ চলাইছিলে, আক্ৰমণ কৰিছিলে। যাৰ পিছত এই আন্দোলনটো দেশজুৰি অতিকৈ তীব্ৰ হৈ উঠে। আৰু এনেদৰেই অকল অসমৰ দৃশ্য দেখাই আছো যে অসমৰ এই চচলত আপোনালোকে দেখিবলৈ পাইছে যে SFIৰ তৰফৰ পৰা কেনেদৰে সোণম ৱাংচুকক সমৰ্থন জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এই ছাত্ৰ ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ এটাই দাবী, সোণম ৱাংচুকক যি তেওঁ শান্তিপূৰ্ণ সত্যাগ্ৰহ নীতিৰে গান্ধীবাদী আদৰ্শৰে তেওঁ এই অনশনৰ জৰিয়তে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছিল, সেই দাবী পূৰণ হওক। দেশৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও দিল্লীৰ যন্তৰ মন্তৰত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এতিয়াও পুলিচৰ লাঠি কোব খাই আছে, তেওঁলোকে ন্যায় পাওক আৰু অতি শীঘ্ৰেই ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। দেখি আছে সমগ্ৰ সমৰ্থন আগবঢ়াইছে CJP দললৈ। অকল CJP দল বুলিয়ে নহয়, সমগ্ৰ শিক্ষাৰ্থী সমাজক তেওঁলোকে এনেদৰে সমৰ্থন আগবঢ়াইছে। আমি আমাৰ জাতীয় সংগঠন অৰ্থাৎ আমাৰ নেশ্যনেল অধ্যক্ষ সকলোৱে থিয় হৈ পেলাই গাবলৈ কাৰণে মোৰ লগতে অনুৰোধ জনাইছে।
Yes, sir.